আহি যদি আচাৰ পৰি মৰি থাকিব আমার লগে চুতিয়া দোষ গিলা আছে না ই বহুত বেঞ্চ চুতিয়া ধুনিয়া ওটার ফল পাই গেলু বিন্দাস সকলে ভালকে কাম চাম কৰি আছে পাথৰ তো মোক লব দিছে দেহৰ ভিতৰত ধুপ ধুপ এনেকুৱা মাৰি উঠি আছে মাংস আহি গল মূৰত লৈ আহিল মাংসখন জিগালি সকলে মুঠি মাৰি মাৰি জীৱনটা পুৰা শেষ আৰম্ভ কৰিলো তো হে গাইস স্বাগতম জেএলপি পিপুল আজি মানে ব্লগ তো বেলেগ লেভেলত বহুত দিন ধৰি মই ব্লগ চলত দিব পৰা নাই আর আজি ব্লগ তো হৈছে কি মানে আহিছো কিয় মানে পিকনিক খাবলৈ আহিছো বাট এইকিটা মোৰ লগত এইকিটা আছে আৰু কেইটামান আছে ইয়াতে নাই কিবা বস্তু কিনব কাৰণে মানে আৰু কিবা কি হেৰিটো ল'ব গৈ আছে এইগলা বাদ দিয়ক আমি ব্লগটোৰ লগত থাকিব তেনেহলে বুজি পাব আৰু আমাৰ লগত হৈ আছে মাংস বিৰিয়ানী হ'ব গলে বহুত বস্তু লাগে এইগলা চাওক এইগলা যিকেইটা বস্তু লাগে গোটেইকেইটা আছে অলৰেডি মাংসটো আহি আছে তাৰপিছত আপোনালোকক দেখাব চেষ্টা কৰিম আৰু ডিজে কলে আপোনালোকে এই ডিজেটো পাব মানে পাহাৰৰ ওপৰত যাই আছো ইমান কাৰেণ্ট চাৰৰ ব্যৱস্থা নাই সেইকাৰণে এটা ল'ব লগা হ'ল দে এতিয়া মই ওপৰত যাই আছো আৰু এই যিকেইটা কথা কৈছিলো এইকেইটা আহি পাইছে আৰু তো গাইস এটা চাওক এটা লৈ আছো মানে এটা আমাক ল'ব দিলে আৰু বাকি কেইটা এটা লৈছে আৰু আমি কেইটা আহি আছে বাট আমি এটা ললো চাই আছো এতিয়া লগত থাকো তেনেহলে গম পাব কেনেকুৱা মজা লাগে আৰু এটা আমি উঠি আছো ওপৰত চাকা পাহাৰত উঠিব লগা হ'লে এভাৰেট বিজয়ৰ নিচিনা হৈ আছে তো চাব লগত থাকিব এভাৰেট বিজয় কৰি আছো গাইস আমি কিন্তু যাই আছো এমাজন জংগলত পিকনিক খাবলৈ বাট মই অকলে নহয় মোৰ লগত প্ৰায় 12 জন মানুহ আছে আৰু কেনেকৈ ট্ৰাভেল কৰি উঠি আছো এমাজন জংগলত তো ব্লগটাৰ লগত থাকক তেনেহলে মজা পাব দে এনে আহাৰ পিছত ভিউটা চাওক না কেনেকুৱা লাগি আছে আৰু তো ওপৰত যাই আছো আমাৰ একেবাৰে হেক আজিকালি সকলে মুঠি মাৰি মাৰি জীৱনটা পুৰা হেক হৈ গৈছে বাট মই নাম আৰু এগলা মাৰি থাকে এনি টাইমে এ বে কোত আহিছো ইয়া পিকনিক নহয় জীৱনত এখন এক্সপেৰিয়েন্স কবলৈ গোৱা হয় ইয়াই হল এমাজন জংগল চাওক কি ধুনিয়া লাগিছে ৰে আহি আছে চাওক বস্তু মাত মৰত কিবা কি লৈ আছে আৰু আমাৰ ফাইনালি মাংস আহি গল মৰত লৈ আহিল মাংসখন চাওক বয়লাৰৰ বোলে এটা খাসি বয়লাৰৰ নহয় ইয়াৰ পিছত এইটো লৈ যাব লগা হ'ল চাওক গোটেইকেইটা পানী হয় পানী মানে ওপৰত পানী পোৱা যায় কিন্তু ভাল পানী নহয় না এইগুলো তলৰ পৰা পানী লৈ যাব সো গাইস এইখিনি উঠোতে একেবাৰে জীৱনটো শেষ হৈ লগা একদম শেষ চাওক ভিউটো চাইকেলৰ ভান্তি আহি আছে কিন্তু দেহৰ ভিতৰত ধুপ ধুপ এনেকুৱা মাৰি উঠি আছে একবাৰে শেষ একেবাৰে শেষ আজিকালি এনেকুৱা কি হয় মই নাজানো বাট বহুত কষ্ট হৈ আছে কিন্তু মজাটো হেতিয়াই হ'ব যেতিয়া মানে আৰু এগুলো ৰান্ধিছে খাই খানি মজা প্লিজ বেলেগ হ'ব আৰু আমি দুজনে মানে আনিছো আৰু একেটা মানে খালি হাতত মজাকে আহিছে এগুলা গোটেইকেইটা জ্বৰৰ নিচিনা হয় আৰু কিন্তু এই ভিৰ কটা চাই কিনে মনত এনেকুৱা শান্তি আহি গ'ল না এই পাহাৰটো বেছি দূৰত নহয় আমাৰ ৰাক্ষসিনী পাহাৰ আছে আমাৰ ঘৰটো এইপিনে চাব এইপিনে চাগে এইপিনে হ'ব আৰু চাওক লৰাই আৰু চাওঁতে ভাল এখন পিকনিক প্লেচ পাই গেলো আৰু পিকনিক প্লেচটো চাওক না কেনেকুৱা ভাল লাগিছে নেকি আৰু কমেন্ট কৰিবচোন কেনেকুৱা লাগে আমাৰ এই পিকনিক প্লেচটো ৰাক্ষসিনী পাহাৰৰ একেবাৰে ওপৰত অলপ জাগা থাকিছে সেই জাগাটোত মানে অলপ সমান জাগা আছে সেই জাগাটোত মানে পিকনিক খাবলৈ আজি চেষ্টা কৰি আছো জাগাটা বৰ ভালেই লাগিছে বাট এইখিনি বহুত বেছি ভাল লাগিছে দে তো গাইস এতিয়া মানে খৰি কেইটা যোগাই আছো খৰিকেইটা যোগাৰ পিছত আমি ৰন্ধা বাঢ়ি ষ্টাৰ্ট কৰি দিম আৰু আপুনি মানে এই ৰাক্ষসিনী পাহাৰত আহিলে বাৰু এগলা পানী কেনেকৈ খাব পাৰিছে পাহাৰৰ ওপৰত আপোনালোকে সকলোৱে জানে যে কোনো দমকল কোনো বস্তু পোৱা নাযায় সেইকাৰণে ঝৰ্ণা আছে সেই ঝৰ্ণাৰ পানীকেইটা এনেকৈ খাব লগা হয় নহ'লে আৰু কি খাবে পানীকেইটা বহুত চাফ চিকুণ হয় কোনো আইৰণ নাই এগলা পানী খালে আপোনালোকৰ ভাল হ'ব পাৰে দে আৰু পানীকেইটা কিন্তু বহুত চকচিকীয়া হয় ৰে এই চালিকেইটা ধুই আছে চালিকেইটা ধোৱাৰ পিছত আমি ৰন্ধা বঢ়া ষ্টাৰ্ট কৰিব লাগিব আৰু এই পাথৰটো মোক ল'ব দিছে পাথৰটো একচুৱেলি মানে এই কিবা বস্তু দিব লাগে সেই পাথৰটো বহুত ভাৰী হয় ৰে বা কেনেকৈ যে লৈ আছো ৰে বাপৰে বাপ এনেকৈ আৰু লৈ যাই আছো আৰু আমাৰ এইফালে বিন্দাস সকলে ভালকে কাম চাম কৰি আছে সকলে মই ভিডিঅ' চিডিঅ' বনাই আছো আৰু ইয়াতে ৰন্ধা বঢ়া কৰিব লাগিব তে কোনো গেষ্ট আনা নাই আমি সেইকাৰণে ইয়াতে ৰন্ধা বঢ়া কৰিব ভাবি আছো দে আৰু গাইস মাংস বিৰিয়ানী বনাবলৈ হলে বহুত কেইটা মছলা লাগে গাইস আমি 300 টকাৰ খালি মছলাই কিনিছো তো গাইস এইগলা সকলে কাম কৰি আছে ভালকে মই সকলে ভিডিঅ' কেইটা বনাই আছো আপোনালোকক দেখাবলৈ চেষ্টা কৰি আল্টিমেট জগতত কাম কৰি আছে বাপৰে কি কাম কৰি আছে পিয়াজ বিলাক কাটি আছে সকলে মানে আমি ইয়াতে ৰাতিৰ ভাগ কৰিব নোৱাৰো না যেহেতু পাহাৰৰ ভিতৰত কেনেকৈ থাকিম দে কেনেকুৱা লাগি আছে আজি পিকনিক খাই কেনে ভালে বহুত ভালে মানে এনেকুৱা পিকনিক প্লেচটো পাইছো ইয়াতে আমাৰ ভাগবৰ বেপাৰ হৈ পাৰে আমি ভবাই নাই যে আমাৰ গাঁৱৰ ওচৰতে এনেকুৱা এটা ভাল পিকনিক প্লেচ আছে এই পিকনিক প্লেচটা পাবলৈ আমাৰ কষ্ট কৰিব লগা হোৱা নাই বাট ব্যাকগ্ৰাউণ্ডত বহুত মিউজিক চলি আছে সেইকাৰণে ভালকে দেখাব পৰা নাই বাট মই ভালকে দেখাবলৈ চেষ্টা কৰি আছো আমাৰ মাত্ৰ 100 টকাকে দেওয়া হৈছে মানুহ আছে 12 জনে মানে কিবা কি কৰিছো মানে বিৰিয়ানী চাই লৈছো আৰু তাতে হৈ গৈছে মানুহ গোটেইকেইটা অহা নাই কেইটামান আহি আছে সেইটোত লোকেশ্যন পঠাই দিছো এইগুলা আহি আছে এই জায়গাটোত
বাকী কেইটা গোটেই কামত ব্যস্ত হৈ আছে বহুত মই অকলে ইয়াতে ব্লগ বনাই আছো আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছো এনেকে চেণ্ডেল থৈখানে আমি যাই আছো কিবা খৰি চৰি ল'ব কাৰণে বাট কিমান আৰু ভিডিঅ' চিডিঅ' বনাম মানে ভাবিছো অলপ সিহঁতৰ লগত হেল্প কৰোঁ গোটেই ফটকে হৈ যাব আৰু এইবিলাক বিচৰাই আছো এই আমাৰ লগত আহিছে কিবা এটা পাথৰ লাগে এটা মানে আমি গেছ চেছ কি আনা নাই না এগলা সকলোকেইটা বস্তুকেইটা আমাৰ ল'ব লাগিব যাতে আমাৰ খৰিৰ পৰা হেল্প হয় কি এগলা লৈ আছো চাওক তামি এটা লৈ আছে বাট আমি মানে এগলা যোগাৰ কৰি খানে ৰান্ধা ষ্টাৰ্ট কৰি দিব লাগে কাৰণ সিহঁতক ৰান্ধিব দিখানে আমি আহিলো এটা বেলেগ জংঘলৰ ভিতৰত চাওক ক'ত আহি গাইছ আহোঁতে আহোঁতে ভাগৰ হৈ পৰিলো আৰু চাওঁতে কি এক মনটো শান্তি হৈ গ'ল কোন জগত আহিছো বে কোন জগতত আহিছো ইয়াত চাওক সিহঁতক ৰান্ধিব দি খানে মই এনেকুৱা এটা ঠাইত আহিলো যে ঠাইৰ পৰা ৰাকচিনী পাহাৰ পৰা সকলো বস্তু দেখা যায় বহুত বেছি ভাল লাগিছে ইয়াত আহি কিনে মই অকলে আহিছো বাট সিহঁতক থৈ কিনে আহিছো ক'ত বা থাকিল আৰু ৱাও বহুত ভাল লাগিছে চাওক না চাওক বহুত বেছি ভাল লাগে আৰু যিহেতু মই ইয়াতে অকলে আহিছো সেইকাৰণে ইয়াৰ পৰা অতি সোনকালে যাব লগা হ'ল চ' গাইছ ইয়াৰ পৰা যাব লাগিব মোৰ যিহেতু মই অকলে আহিছোঁ বা তামিহঁতে তাত কি কৰি আছে মই নাজানো কিন্তু মোৰ যাব লগা হ'ল ইয়াৰ পৰা কাৰণ তাতে বা কি কৰি আছে একচুৱেলি মই নাজানো তাত যাই কিনে সিহঁতক দেখাব লাগিব মই কি কৰি যদি মই অকলে এনেকৈ ভিডিঅ' বনাই থাকোঁ সিহঁতে বেয়া পাব না গোটেইকেইটা কষ্ট কৰি আছে মই সিহঁতক যাই কিনে অলপ হেল্প কৰিব লাগিব তেনেহ'লে ভাল পাব না গোটেইকেইটা একেলগত যেতিয়া কৰিম ভাল লাগিব ইপিনে টাইমটো বহুত হৈ আছে মোবাইলটো বা তাতে আছে মোৰ তো এই চাই আছোঁ কি ৰাস্তা চাওক না এইগিলা ৰাস্তাতে যাব লগা হয় গাইছ জীৱনত বহুত ৰাস্তা ভ্ৰমণ কৰিছো চাওক এইগিলা ৰাস্তা এগলাৰে যাব লগা মই পাহাৰৰ মাজতে যাওঁতে এখন ধুনীয়া ৱাটাৰফল পাই গ'লো আৰু সেই ৱাটাৰফল যদিও ইমান ডাঙৰ নহয় তাৰ পিছতে বহুত ভাল লাগিছে মানে কি ভাল লাগিছে মানে কি এই ৱাটাৰফলটা চাওক না কেনেকুৱা এই আল্টিমেট জগতত পানীকেইটা ওলাই আছে কিয় মানে চাওক কেনেকুৱা লেভেলত পানী ওলাই আছে এবাৰ চাওক না ভাল লাগিছে কিন্তু মই যিহেতু ইয়াতে অকলে আহিছো বাট বহুত ভাল লাগিছে মই মুখৰে ক'ব নোৱাৰি আছো কেনেকুৱা ভাল লাগি আছে মই অকলে আহিছো ইয়াত যাই আছো বেলেগত মই পিকনিক খাবলৈ আহিছো ইয়াতে আপোনালোকে আহক এইখন ৰাকচিনী পাহাৰত হয় মই গাইজ মই ডিছক্ৰিপশ্যনত লোকেশ্যনটো দি আছো আপোনালোকে আহিব পাৰিব ইয়াতে গাইজ শব্দ শুনিব পাইছে না শব্দটো এটা ৱাটাৰফল আছে তাতে এটা ৱাটাৰফল আছে কিন্তু মানে বৰ্তমানৰ পুৰা জংঘলৰ কাৰণে দেখা পোৱা যোৱা নাই আৰু চাওক এই ৱাটাৰফলটো এনেকে নামি গৈছে এই সিদি নামি গৈছে ৱাটাৰফলটো মানে জংঘলৰ কাৰণে দেখাব পৰা নাই আৰু মই আৰু যদি আপোনাৰ চকুৰ প্ৰব্লেম থাকে তেনেহ'লে এগলা চাবই ভাল হৈ যাব দেই এই লোকেশ্যনটা কিন্তু বেছি দূৰত নহয় এই চাগে আমাৰ গাঁৱতো হ'ব আৰু এইপিনে মানে আমাৰ ঘৰৰ ওচৰতে এনেকুৱা ভাল চিনাৰী আছে একচুৱেলি মই নাজানো তো গাইজ বহুত ভাল লাগি আছে ব্লগটাৰ লগত থাকক একচুৱেলি কেনেকৈ ৰন্ধা বাঢ়া কৰি আছে মই তাত যাব লাগিব মই অকলে আহিছোঁ ইয়াতে তো একচুৱেলি তাত কি কৰি আছে মই নাজানো মই যাই আছোঁ প্লিজ আপোনালোকে মোৰ লগত থাকক কোন দি আহিছোঁ দেখাবলৈ চেষ্টা কৰি আৰু এইগিলা হ'ল আমাৰ ৰাস্তা কেনেকে যে আহিলো বাপৰে বাপ চাওক না ৰাস্তা বে লৰা ক'ৰ পৰা কেনেকে যাব লগা হ'ল এনেকে যাব লগা হ'ল ট্ৰাভেল কৰি তো গাইজ মানে ফাৰ্ষ্ট টাইমৰ কাৰণ আহিছোঁ না ইমান ৰাস্তাখিনি চিনি নাপাওঁ না ক'ৰ পৰা কি যাব লাগে তো আপোনালোকৰ লগত থাকক তেনেহ'লে মজা লাগিব মোৰ আৰু ইমান মানে একচুৱেলি ইমান কষ্ট কৰাৰ পিছত যেতিয়া মানে চাপোৰ্ট পোৱা নাজানা তেতিয়া মানে ভাল নালাগে একচুৱেলি মই যাই আছোঁ মোৰ লগত থাকক আৰু এইগিলা ৰাস্তা চাওক মই ভাগৰ হৈ গৈছোঁ বহুত মানে ভাগৰ লাগি গৈছে মই অকলে গৈছিলোঁ বাট মই বহুত ভাগৰ লাগিছে ৰে চাওক পানীকেইটা চাওক না কি ভাল লাগিছে ইয়াতে আহি পৰিলোঁ চাওক এইগিলা মাংস টংকে গোটেইকেইটা কমপ্লিট কৰি পেলাইছে কিন্তু মই নাছিলোঁ এতিয়া আহিছে আৰু আমাৰ লগৰীয়া এজন তামাম ৰন্ধা বঢ়া কৰিব পাৰে সেইকাৰণে তামাকে দিছোঁ ৰান্ধিব দেই আৰু আমাৰ যেইকেইটা মানুহ আহিব লগা হৈছিল গোটেইকেইটা আহি গৈছে বাট এইটা আৰু তামিকেইটা আহিব বাকী আছিল বাট গোটেইকেইটা আহি গৈছে বাট এতিয়া খানে মাংস ৰান্ধাৰ পিছত মানে বিৰিয়ানী ৰান্ধাৰ পিছত অলৰেডি হৈ যাব দে আৰু এইকেইটা আহিব কাৰণে বাকী আছিলে গাহৰি মাংস হয় নহয় আমি মুছলিম হয় আমি গাহৰি মাংস নাখাওঁ অলৰেডি আমি খাচীৰ মাংসহে খাওঁ তো খাচীৰ মাংস এটা চাওক সো
সো গাইজ আমি কিন্তু আহিছোঁ এমেজন জংঘলত পিকনিক খাব আৰু পিকনিক খাবলৈ বাট মই অকলে এখনে চাইছে কিমান মানুহ লোকেশ্যনটো কিন্তু তাগৰা লাগিছে ইয়াৰ বহুত ভাল লাগিছে আৰু ইয়াতে ৰন্ধা বঢ়া চলি আছে ৰন্ধা বঢ়া বহুত কাম চলি আছে মাংসটো হ'লে প্ৰায় মাংসটো হোৱাৰ পিছত আমাৰ কি কৰিব বিৰিয়ানীটো হোৱাৰ পিছত আমি কিন্তু এই কেমেৰাখন বেলেগক কৰিছে অলপ তো অলপ শুনি যাব দেই সঁচাকৈ লোকেশ্যনটো বহুত ভাল লাগিছে আৰু এই লোকেশ্যনত আপোনালোকে আহিব পাৰে বাট লোকেশ্যনটো মই ডিছক্ৰিপশ্যনত দি দিম এই গাইজ আচলতে সঁচাকৈ জাগাটো ভাল লাগিছে আৰু আমি পিকনিক খাই আহিছোঁ সঁচাকৈ ভাল লোকেশ্যনত আহিছোঁ আমি জনা নাই যে ইয়াতে খাম বুলি আহিছোঁ আমি খাবলৈ আহিছিলোঁ বেলেগ জেগাত এতিয়া আহি ভাল লাগিল জাগাটো ভাল লাগিল আৰু খোৱাৰ পিছত আৰু ভাল লাগিব তাৰপিছত লাগিব ভাল আছে চাই দিয়ক ধন্যবাদ আরে আমার লগে চুতিয়া দোষ গিলা আছে না এই বহুত বেন চুতিয়া বহুত ভাল লাগিল জায়গাটা আমার লগে আহি যদি আচার পরে মরি থাকিব মানে আমি খুৰি বিস্তাই আছোঁ মানে আমাক খুৰি বিস্তাব দিছে কাৰণ আমি গেছ আনা নাই না গেছ টাছ কেনেকৈ আনিম মানে বাজেট কম আছে আমাৰ আমি আহিছোঁ এনেকৈ পানী টানি আনে বহুত কষ্ট হৈ গৈছে ভাল পানীকেইটা খাবৰ কাৰণে পানীকেইটাই কষ্ট হৈ গৈছে সেইকাৰণে মানে কি কৰিছোঁ খৰিকেইটা পাহাৰত আৰু খৰিৰ অভাৱ নাই না সেইকাৰণে কি কৰিছোঁ বিচাৰাই আছোঁ খৰিকেইটা ভালকৈ খৰি পাই আছোঁ দে এইগিলা অলপকৈ লৈ যাই আছোঁ মানে খৰিটো বহুত কম পৰি গৈছে আৰু তোমাদের লৈ যাব লাগব এনেকা নহ'লে আৰু নহ'ব মানে এই পিকনিক প্লেচটো ইয়াৰ পৰা চাওক না কি আল্টিমেট লাগিছে মেঘালয়ত আহিছে যেন এনেকুৱা লাগি আছে চয়ে চাই মানে কেনেকৈ খুটি আছে এনেকৈ খুটবা লাগে আৰু কি কৰবা মানে গেছ টাছ আনা নাই না আমি দুখীয়া কৰা ল'ৰা হয় আৰু এই কাৰণত আহিছোঁ আৰু ইয়াতে বাট আমাৰ ঘৰৰ পৰা ইমান দূৰত নহয় এই পিকনিক প্লেচটো চাব পাৰে মেঘালয় পাহাৰ ইয়াতে খৰি খুটা খুব টান হেল্ল' গাইজ এই যে এইটো মোৰ ফ্ৰেণ্ড টাকলুদা হয় মানে আৰু এইগিলা ওপৰত যাই আছোঁ এনেকৈ লাগবই আৰু যেনেকৈ মানে আৰু এইগিলা যদি নাই ল'ব পাৰোঁ তেনেহ'লে মানে আৰু মানে আমি আৰু ভাত ৰন্ধা নাই মানে বিৰিয়ানী বনাই আছোঁ মাংস বিৰিয়ানী মানে গৰুৰ মাংস অনা নাই খাচীৰ মাংস আনিছোঁ মানে বেলেগ মানুহ কোনোবাই আৰু গৰুৰ মাংস নাখায় সেইকাৰণে খাচীৰ মাংস আনিছোঁ গোটেইকেইটা খাব পাৰিব খুৰী পিছত চাওঁতে এইগিলা এটা শুকান মানে এটা পাই গ'লোঁ গাছ এই শুকান গছত আমাৰ গোটা দিলোঁ অতিখানে ভাবিছোঁ এটা লৈ গ'লে আমাৰ আৰু খুদ পাছত নালাগে দে তো সেইকাৰণে ভাবি আছোঁ এটা উত্তৰ দিলে আমাক হৈ যাব আৰু লৈ যাব পাৰিম মেঘালয়ত আহি কেনে মেঘালয় হৈ গৈছে গাঁৱৰ নিচিনাকৈ ক'ত উঠি আছে বে গাছখন চাওক নাই এবাৰ ভাঙি গ'লে কি হ'ব এটা একবাৰো ভবা নাই বে চাওক ক'ত উঠি আছে সেই টাইম এটা উঠি আছে অ' বাপৰে আল্টিমেট লগাইছে কিন্তু ক'ত উঠি আছে চাওক না ভাঙি গ'লে কি হ'ব এইগিলা একদম গাছখন চোন একেবাৰে অলৰেডি হৈ গ'ল মানে এইগিলা পাই গ'লোঁ এটা পালোঁ এটা যে আমাৰ বহুত কাম ওলালে আৰু এইখিনি মানে ভাবিছোঁ আৰু মানে এটা লৈ গ'লে আমাৰ বহুতখিনি আগুৱাই হ'ব আৰু চাওক আমাৰ লগৰীয়া এজন ক'ত উঠিছে বে ল'ৰা ই বাপৰে বাপ মই উঠি ইয়াতে এই চাওক টামি উঠিছিল উঠিখানে আৰু নামিলে আৰু ইপিনে আমাৰ ৰন্ধা বঢ়া কমপ্লিট হ'লে প্ৰায় আধা ঘণ্টাৰ পিছতে এইখন হৈ যাব কমপ্লিট আহিবলৈ ক'ব নোৱাৰে বে কি ক'ব নোৱাৰে বে লাউৰা হয় এইবিলাক ঠাণ্ডা হৈ গ'ল এতিয়া খাবৰ কাৰণে বহি আছে এইকেইটা আৰু ময়ো খাবৰ কাৰণে বহি পৰিলোঁ বাপৰে বাপ 11টা বজাত আহিছোঁ প্ৰায় এতিয়া 5টা বাজে তো বহুত ভোক লাগিছে সেইকাৰণে খাবৰ কাৰণে বহি পৰিলোঁ আৰু এইপিনে সকলো বস্তুকেইটা দিয়াৰ পিছত আমি খাওঁ ষ্টাৰ্ট কৰি দিলোঁ যে বাই ইয়াৰে ব্লগটো শেষ কৰি আছোঁ আৰু অতি সোনকালে লগ হৈছে নেক্সট এখন ব্লগ পাবলৈ মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি বন্ধু হৈ পাছত থাকিবা এনেকৈ খাই আছোঁ অলপ চিনেমেটিক শ্বটকেইটা চাওক দে